লাইভ দিয়া হৈছিল যদিও লাইভত যেহেতু নেটৱৰ্কৰ অসুবিধা হোৱাৰ বাবে আমি পুনৰ বলিন গোহাঁইদা আছে আমাৰ এই অনুষ্ঠানটোৰ অন্যতম খুব লাগি থকা আৰু এই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰি আছে অহাকালিৰ পৰা যিহেতু অনুষ্ঠিত হ'ব এই অনুষ্ঠানটো কেনেকুৱা কি ক'বা আজি যিহেতু আৰু কিছু সময় পাছতেই আপোনালোকৰ যুদ্ধৰ আৰম্ভণি হ'ব হয় মেইন যুদ্ধ আমি এতিয়া আজি আমি কঠালগুৰি প্ৰাথমিক বিদ্যালয় খেলপথাৰত উপস্থিত আছোঁ আৰু এই খেলপথাৰৰ পৰা আমি অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে সুখে শান্তিৰে কঢ়িয়াই আনক অহা 25 চনৰ বছৰটো আৰু সুখময় হওক আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অহা কাইলৈ 21-22 ডিচেম্বৰ তাৰিখে 75 বছৰ গৰকা কঠালগুৰি প্ৰাথমিক বিদ্যালয়খনি পাৰ কৰিলে আৰু মহাৰাজত জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ 21-22 দুদিনীয়া কাৰ্যসূচীৰে আৰু এই কাৰ্যসূচী আমি সমূহ ৰাইজৰ সহযোগিতাৰে আৰু নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰে এই কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ আছে আৰু প্ৰায় শেষ হৈছে আৰু হয়তো দুই এটা বাকী আছে ইতিমধ্যে শব্দ জয়ন্তী সকলো আহি পাইছে আমাৰ মাজত আৰু এই যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহিব পৰিয়ালৰ সহিতে বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে স্মৃতিবোৰ নিজৰ নিজৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰিবৰ কাৰণে আমি ছবিৰ এটা কোঠালি মোৰ সপোন কঠালগুৰি প্ৰাথমিক বিদ্যালয় এখনি ছবি কোঠালি ৰাখিছোঁ ফটো ফ্ৰেম গতিকে ইয়ালৈ আহি ল'ব পাৰিব আৰু আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচীটো ধুনীয়াকৈ সজাই তুলিছে বিভাগে ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু 75খন পতাকাৰ তলত আমি একত্ৰিত হৈ মহাৰাজত জয়ন্তী গৰকা বিদ্যালয়খনৰ উজ্জ্বলি উঠক তাকে কামনা কৰি 75খন পতাকা উত্তোলন হ'ব তাৰে তলত আমি সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিষয়ববীয়াসকলে উপস্থিত হ'ম সমূহ ৰাইজৰ একত্ৰিত কামনা কৰিছোঁ আৰু অঞ্চলটো শিক্ষা অনুষ্ঠানটো যাতে জয়ময় হওক তাকে কামনা কৰিছোঁ ইতিমধ্যে আমাৰ মঞ্চ বিভাগে তেওঁলোকে মঞ্চ বিভাগে ইতিমধ্যে মঞ্চ আৰু সকলো কাম কাজ ঠিক ঠাক কৰিলে সম্পূৰ্ণ কৰিলে ইয়াৰ পিছতে পোহৰৰ কাম আগবাঢ়িছে আৰু আমাৰ গ্ৰন্থমেলা আৰু বাণিজ্য মেলা প্ৰদৰ্শনী মেলা অহা কাইলৈ নাহৰকটীয়া নামৰূপৰ পৰা প্ৰদৰ্শনী মেলা আমি তেওঁলোকক বিশেষজ্ঞসকলক আমন্ত্ৰণ জনাই প্ৰদৰ্শনী মেলা ছাত্ৰ ছাত্ৰীসকলৰ উদ্ভাৱনৰ অৰ্থে আমি এই বিজ্ঞান প্ৰদৰ্শনী এটা অনুষ্ঠান ৰাখিছোঁ গতিকে সমূহ ৰাইজক আহিবৰ বাবে উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ আৰু ওচৰৰ অঞ্চলৰ প্ৰায়বোৰ বিদ্যালয়কে আমি নিমন্ত্ৰণ জনোৱা হৈছে অহা কাইলৈ অনুষ্ঠান হ'ব প্ৰথমে আমাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু তাৰ প্ৰাকখনত মূল প্ৰৱেশদ্বাৰ মুকলি হ'ব ইয়াৰ পিছতে আমাৰ বিদ্যালয়লৈ প্ৰৱেশ কৰা মূল বাটচৰা মুকলি হ'ব ইয়াৰ পিছতে ক্ষেত্ৰখন উন্মোচন হ'ব মঞ্চ মুকলি হ'ব আৰু পতাকা উত্তোলন স্মৃতি তৰ্পণে 5 বজাৰ লগে লগে গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ তাতো সকলো ৰাইজৰ গুণমুগ্ধ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ ইয়াৰ পিছতে নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ এই অনুষ্ঠানটি ৰাখিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ চিন্তা চৰ্চাবোৰ একাত্ম কৰি ভৱিষ্যতে আগুৱাই নিবৰ বাবে সকলো ছাত্ৰ ছাত্ৰীয়ে কাৰ্যপন্থাসমূহ কেনেধৰণে হ'ব আৰু এই নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিব আমাৰ এঞ্জেলা চাংমাই ডাঙৰীয়ানী যুৱ সাংবাদিক তেখেতেও আমাৰ সন্ধিয়া ঠিক 5 বজাৰ লগে লগে উপস্থিত হ'বহি গতিকে সমূহ ৰাইজক উপস্থিতি কামনা কৰিছোঁ অহা 22 তাৰিখে